এই বিহুমুখীয়া বিহুবলীয়া বতৰত বিহু সন্মিলন এখনৰ ৰভাৰ তলত বহি আজি মগৰাহাটৰ ৰাইজে মই ভাবোঁ এক অভিনৱ কাৰ্য সমাধা কৰিছে যে এটা অকৃতজ্ঞ জাতি বুলি এটা অজিন পাতকী অশলাগী জাতি বুলি আমাৰ যি বদনাম আছিলে আৰু আছে আমি কৃতজ্ঞতা জনাব নাজানো আমাৰ কাৰণে সমাজৰ কাৰণে বৰঙণি আগবঢ়োৱা মানুহক আমি হেলাৰঙে পাহৰি যাওঁ সেই অকৃতজ্ঞতাৰ কলংক মচি এজন মানুহক তেখেতৰ জীৱনজোৰা কৃতিৰ কাৰণে সম্বৰ্ধনা জনাবলৈ আয়োজন কৰিছে সভাখনৰ সভাপতি তথা যি অভিনন্দন অনুষ্ঠান তাৰ বাবে গঠিত সমিতিৰো সভাপতি প্ৰশান্ত কুমাৰ বৰুৱা ডাঙৰীয়া ইতিমধ্যে সভাখন স্মৃতিকাতৰভাৱে উদ্বোধন কৰা বিমল চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া মঞ্চত আসন শুৱনি কৰি থকা যাক কেন্দ্ৰ কৰি এই সমগ্ৰ অনুষ্ঠান একাধাৰে চিকিৎসকটো অৱশ্যেই চিকিৎসক কিন্তু আজিহে জানিলোঁ যে শিক্ষকো আজিহে জানিলোঁ এজন ক্ৰীড়াবিদো জানিলোঁ আজিহে যে তেখেত এজন নাট্যকাৰো আৰু এজন অভিনেতাও আৰু এজন সাংবাদিকো আৰু এজন লেখকো আৰু এজন ৰাজনৈতিক কৰ্মীও সেইজন মছুদুল হক চাহাব আৰু তেখেতৰ সুযোগ্যা পৰিবাৰ মল্লিকা বেগম বাইদেউ ৰিপুঞ্জয় গগৈ আমাৰ বন্ধু দীৰ্ঘকাল তেখেতে সাহসী সাংবাদিকতাৰে অসমৰ সাংবাদিকতাৰ মৰিখুটিত উপনীত হ'ব ধৰা পৰ্যায়তো তেখেতৰ দৃপ্ত বক্তব্য ৰাখিছে আজি উন্মোচন কৰিব অভিনন্দন গ্ৰন্থ যিখন পল্লৱী গগৈ বৰগোহাঁইৰ সুযোগ্য সম্পাদনাৰে সম্পাদিত হৈ আজি প্ৰকাশ হ'বলৈ ওলাইছে ডক্টৰ জ্যোতিপ্ৰকাশ চলিহা ছাৰ সুদূৰ তিনিচুকীয়াৰ পৰা আহিছে পূৰ্ণ কাকতি ডাঙৰীয়া তিনিচুকীয়াৰ পৰা আহিছে নিৰঞ্জন মহন্ত ৰাণা সন্দিকৈ আদি যোৰহাটৰ পৰা আহিছে গুৱাহাটীৰ পৰা ৰিপুঞ্জয় গগৈ অহাৰ দৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মছুদুল হক চাহাবক কেন্দ্ৰ কৰি লৰি অহা ইয়াত মই গন্তি কৰিছিলোঁ অলপ আগতে তলে ওপৰে 165জনমান মানুহ বিহুৰ বতৰত ভৰ দুপৰীয়া দেওবৰীয়া 165জন মানুহে আচলতে 165জনক প্ৰতিনিধিত্ব কৰা নাই এটা মেজাজক প্ৰতিনিধিত্ব কৰিছে মেজাজটো হৈছে যে মহানগৰীয়া অকৃতজ্ঞতাৰ বিপৰীতে কাকো গুৰুত্ব দিব নোখোজা এটা ওপৰ খাপৰ মানুহৰ এটা সূচী বায়ুগ্ৰস্ততাৰ বিপৰীতে উন্নাসিকতাৰ বিপৰীতে এটা প্ৰতিবাদো সাব্যস্ত কৰিছে যে যি মানুহে সমাজৰ কাৰণে ভাবে যুঁজে জীৱনপাত কৰে সেই মানুহক সমাজে ভাল পায় আৰু মনত ৰাখে আৰু জীৱিত কালতে যথাযোগ্য মৰ্যাদা দিব পাৰে তাৰে প্ৰমাণ আজি মগৰাহাট মই ভাবোঁ যে গুৱাহাটী মহানগৰৰ পৰা অসমৰ পৰিৱৰ্তনৰ বাৰ্তা নাহে আৰু গেলি যোৱা গুৱাহাটী পুতিগন্ধময় গুৱাহাটী বানপানীয়ে উটাই নিয়া দম্ভৰ দৰে সেই মহানগৰীয়া বিশাল নগৰৰ পৰা আৰু কোনো বাৰ্তা নাহে বাৰ্তা আহিব মফস্বলৰ পৰা বাৰ্তা আহিব ভিতৰুৱা জেগাৰ পৰা মগৰাহাটৰ দৰে সেইবাবে মই আপোনালোকক অভিনন্দন জনাইছোঁ যে আপোনালোকে এইটো সংগঠিত কৰিছে মই মছুদুল হক চাহাবৰ বিষয়ে মোক লিখিবলৈও কৈছিলে পল্লৱী গগৈ বৰগোহাঁই মই বৰ অসুবিধাত পৰিলোঁ যে তেখেতক মই জানো প্ৰায় 45-50 বছৰ কিন্তু সঁচা কথা ক'ব গ'লে একো নাজানো আৰু মই ভাবোঁ যে প্ৰায় কোনেও একো নাজানে তেখেতৰ বিষয়ে এক অৰ্থত ভাল অৰ্থত কৈছোঁ ৰহস্যৰ আৱৰ্তত তেখেতৰ জীৱন ভাল অৰ্থত বেয়া অৰ্থত নাই কোৱা মানে গোহাঁই ছাৰে লিখিছে তেখেত কিজানি এজন হোমিঅ'পেথিক ডাক্তৰ প্ৰথম প্ৰবন্ধত মই দেখা পালোঁ ডক্টৰ হীৰেণ গোহাঁই কৈছে তেখেত কিজানি এজন হোমিঅ'পেথিক ডাক্তৰ আৰু তেখেতৰ সম্পৰ্কে জনা সকলোৱে কৈছে সম্পূৰ্ণ প্ৰচাৰ বিমুখ এজন ব্যক্তি কোনো কাৰণত তেখেতৰ বিষয়ে কোনোবাই চৰ্চা কৰক তেখেতৰ গুণগান কৰক যি নিবিচাৰে তেখেতৰ বিষয়ে তেখেতৰ মুখৰ পৰা জানিবলৈকে ইমান অসুবিধা লিখিবলৈও সমানে অসুবিধা মই লিখিবই নোৱাৰিলোঁ একো ক্ষমা কৰি দিব পল্লৱী গগৈ বৰগোহাঁই সকলোৱে ক্ষমা কৰিব মই ইচ্ছাকৃতভাৱে নহয় এটা ভাল প্ৰবন্ধ লিখিবলৈ যিখিনি তথ্য লাগে তথ্যখিনিকে মই গোটাবকে নোৱাৰিলোঁ যি নহওক মই ক'ব বিচাৰিছোঁ কেইটামান কথা তেখেতৰ বিষয়ে যোৱাৰ আগতে মই তেখেতৰ পূৰ্বপুৰুষ মোৰ বাক্যটো শেষ হোৱা নাই পূৰ্বপুৰুষ আৰু পূৰ্ব নাৰী সকলৰ বিষয়ে মই অকণমান কৈ ল'ব বিচাৰিছোঁ তো মই ভাবোঁ মানুহ বিচ্ছিন্ন নহয় মানুহ সমাজৰ সন্তান আৰু এক ধৰণৰ আজিকালি NRCয়ে উলিওৱা কাৰণে সকলোৱে বুজি পায় লিগেচি ডাটা মই ভাবোঁ যে আমাৰ বংশ পৰম্পৰা আমাৰ ইতিহাস আমি ইতিহাসৰ সন্তান
আমি আমাৰ এনাইদেউ পুঠাইদেউৰ সন্তান, অকল পুঠাইদেউৰ কথা কোৱা নাই, মই এনাইদেউৰো কথা কৈছোঁ। মই নানাজন নানীজন চবৰ কথা কৈছোঁ, মই ককা দেউতা আৰু আইতা সকলোৰে কথা কৈছোঁ। আমি তেওঁলোকৰ সন্তান, আমি তেওঁলোকৰ নাতি নাতিনী। আৰু সেইবাবে মই যদি আজি মোৰ কথাখিনি আৰম্ভ কৰিবলৈ লওঁতেই তেখেতৰ পৰিয়ালৰ বিষয়ে, যাৰ বিষয়ে তেখেতে ক'বই নোখোজে, কিন্তু মই জনাব লাগিব এইবাবে যে আমাৰ পূৰ্ব নাৰী আৰু পূৰ্বপুৰুষক বাদ দি আমাৰ কোনো অস্তিত্ব নাই। আমি বতাহত উপঙি আমাৰ জন্ম হোৱা নাই, পানী মেটেকাৰ দৰে আমাৰ জীৱন নহয়, মাটিৰ গভীৰলৈ আমাৰ শিপা। আৰু সেইবাবে মই অলকেশ উপস্থিত আছে, অলকেশ শইকীয়া। অলকেশক মই কৈছিলোঁ কুটুৰি কুটুৰি, মই ইয়াত লিখিছোঁৱে, লেখাটো মোৰ প্ৰকাশ পাইছিলে অগৰুটোত। মই কৈছোঁ কুটুৰি কুটুৰি তেখেতৰ পৰা অকণমান কিবা তেখেতৰ হাতেৰে সৰকাই আনিছিলোঁ অকণমান তথ্য। মই এটা লিখিছিলোঁ, বহুদিন আগতে ওলালে, 25 চনৰ নৱেম্বৰত ওলাইছিলে অগৰুটোত। সেয়া হৈছে যে মেধিঘৰীয়া নবাবৰ পৰিয়াল। এইখিনিতে মই ক'ব লাগিব, মানৰ দিনত দেশৰ লোকে যুঁজি শ্বহীদী বৰণ কৰা ৰহমত নবাবৰ তেখেত সতীসন্ততি। কথাটো গুৰুত্বপূৰ্ণ, খুব গুৰুত্বপূৰ্ণ, যে আমি ভাবোঁ যে লাচিত বৰফুকনে অকলে যুঁজে। আজিকালি আমি লাচিত বৰফুকন দেউতাকটো যুঁজলৈ অকলে পঠিয়াওঁ। আমি বাঘ হাজৰিকাক গৈ থাকিলে দেখা পালে গতিয়াই খালত তিনি তেলেঙনি খোৱাকৈ পেলাই দিওঁ। আমি অকলে লাচিত বৰফুকনক পঠাবলৈ লৈছোঁ যে, সেইবাবে আমি মানৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজোতে ৰহমত নবাবসকলেও যে শ্বহীদী বৰণ কৰা আমি পাহৰিয়ে গৈছোঁ। আমি পাহৰি গৈছোঁ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ লগত ৰহমত খান জমাদাৰ বুলিও এজন, ৰহমত খান হিলৈধাৰী বৰুৱা বুলিও এজন আছিলে। আৰু এই কথাও কোৱাৰ এইটোৱে জেগা, যিহেতু মছুদুল হকৰ জীৱনজোৰা কৃতি আৰু বক্তব্যৰ পৰা বিচ্ছিন্ন কৰি পূজা পাতিবৰ কাৰণে এইটো অনুষ্ঠান পতা হোৱা নাই। মই ভাবোঁ যে গামোচাৰে তেখেতৰ ডিঙি বেকা কৰি দিবৰ কাৰণে এখন অনুষ্ঠান পতা নাই। তেখেতক কিতাপ কেইখনমান বা শৰাই কেইখনমান, জাপি কেইটামান মূৰত পিন্ধাবলৈ যিহেতু এইটো অনুষ্ঠান নহয়, মছুদুল হক তেখেতৰ কৃতি আৰু বক্তব্যৰ পৰা অবিচ্ছেদ্য একেজনেই মছুদুল হক বাবে মই কথাটো ক'ব লাগিব যে ৰহমত নবাবৰ এইজন পৰিণাতিয়ে, ৰহমত নবাব শ্বহীদ যেনেকৈ ৰহমত খা হিলৈধাৰী বৰুৱা চন্দ্ৰকান্ত সিংহৰ এজন বিষয়া নহয় শ্বহীদ, তেওঁৰ ভনী জোঁৱায়েকো হয়। স্বৰ্গদেৱে নিজৰ ভনীয়েকক ৰহমত খা জমাদাৰলৈ যেনেকৈ বিয়া দিয়ে, তেনেকৈ লাবনী গোহাঁইকো বিয়া দিয়া হয়। লাবনী গোহাঁই নামৰ গোহাঁই পৰিয়ালৰ এগৰাকী আহোম কন্যাকো একেধৰণে বিয়া দিয়া হয় ৰহমত নবাবৰ ঘৰলৈ। যেনেকৈ বিয়া দিয়া হয় স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ অকণমানি ছোৱালীজনী নাংচেং গাভৰু, যাক ৰমণী গাভৰু বুলিও জনা যায়, যাৰ পৰৱৰ্তী কালত নাম ৰহমত বানু হয় অথবা পৰী বানু হয়, যি ঔৰংজেবৰ কন্যা আজম তৰালে যাৰ বিয়া হয়। আৰু ঢাকাত থাকি লৈ শেষলৈকে লালুকখোলা বৰফুকনক মোমায়েকক সকিয়নি দি যিটিও লিখে, মোমাই দেউ তুমি গুৱাহাটী খপি নিদিবা। হিন্দু মুছলমানৰ তেজৰ ভেদাভেদ নথকা অবিভক্ত অসমীয়া জাতিৰ সন্তান হিচাপে মছুদুল হক আমাৰ অবিভক্ত অসমীয়া জাতিৰ এজন বৌদ্ধিক নেতা। আমি তেনেকৈ তেখেতক সোঁৱৰিবলৈ আৰু তেখেতক জীয়াই থকা কালত তেখেতক কৃতজ্ঞতা জনাবলৈ ভাল পাম। ভাগ কৰি নহয়। কালি এখন সামাজিক মাধ্যমত ছবি এখন দেখিলোঁ, ভয়ংকৰ দিনৰ আগজাননী, ইয়াতকৈ বিপদজনক একোৱেই হ'ব নোৱাৰে। এখিনি মানুহক, দুখীয়া মানুহ এখিনিক খুৱাই থকা হৈছিলে। মানুহবিলাকে বিনামূলীয়া খাদ্য দিছে বুলি ভাবি যেনেকৈ ভিৰ কৰে এসাঁজ ভাতৰ কাৰণে ভিৰ কৰি আছিলে। এজন মুছলমান মানুহেও আন সকলোৰে লগত এখন থাল এখন তুলি লৈছিলে, কাঁহী এখন তুলি লৈছিলে। কিন্তু এটা হিন্দু সুৰক্ষা সংগঠনৰ মানুহ এজনে, নেতা এজনে তাহাঁতৰ পৰা বৰ্বৰভাৱে কাঁহীখন কাটি লৈ কৈছে, কোনো মোল্লাৰ কাৰণে, কোনো মিয়াৰ কাৰণে, কোনো মুছলমানৰ কাৰণে ভাত নহ'ব। এনেকুৱা নিষ্ঠুৰ নিৰ্মম ৰাক্ষসী পৈশাচিক সময়ত আমি যেতিয়া বাস কৰিছোঁ, তেতিয়া আমি ৰহমত নবাবকো কৃতজ্ঞতা জনাম। আজি ৰহমত নবাব যদি নাথাকিলেহেঁতেন আৰু লাবনী গোহাঁইৰ লগত যদি তেওঁৰ বিয়া নহ'লেহেঁতেন, তেতিয়াহ'লে মছুদুল হকৰো জন্ম নহ'লেহেঁতেন। মই সেই কথাটো ক'ব বিচাৰিছোঁ। মই তাতকৈও চাঞ্চল্যকৰ মানে আকৌ ভাল অৰ্থত চাঞ্চল্যকৰ, গাৰ নোম শিয়ৰাই দিয়া কোনো ৰোমাঞ্চ, কোনো ভৌতিক কথা নহয়, বাস্তৱ মানৱিক সামাজিক সম্প্ৰীতিপূৰ্ণ মই কথা ক'ব বিচাৰিছোঁ যে তেখেতসকলৰ পৰিয়ালৰ কোন ইৰাণলৈ গৈছে, ইৰাকলৈ গৈছে, ইজিপ্তলৈ গৈছে, সেইখিনি মই বাদেই দিলোঁ। মহম্মদ আলী ক'লৈ গৈছিলে, তাৰপিছত তেখেতৰ পৰিয়ালৰ আন কোনে গোটেই পৃথিৱীজুৰি ঘূৰি ফুৰিছিলে, তেখেতৰ কথালৈ মই পিছত আহিমেই। তালৈ যোৱাৰ আগতেই মই ছফি গগৈ কথাটো ক'ব লাগিব। ছফি গগৈ কথাটো ক'বলৈ মই কি বাকী থাকিলে? ছফি গগৈ
ছফি গগৈৰ কথাটো যে মই ক'লোঁ, ক'বলৈ কি বাকী থাকিলে? মহম্মদ ছফি গগৈ, সেই দুটা শব্দই যথেষ্ট নহয় জানো? ছফি গগৈয়ে কিহক প্ৰতিনিধিত্ব কৰিছিলে? নামটো মুছলমান আৰবী নাম, মহম্মদ আৰু ছফি, উপাধিটো গগৈ। কেৱল নহয়, তেওঁ আছিলে এনে এটা সংগঠনৰ নেতা, এনে 3টা সংগঠনৰ নেতা, এনে 4টা সংগঠনৰ নেতা। সেইখিনি নজনাকৈ মছুদুল হক মই গৈয়ে নাপাওঁ। মছুদুল হকলৈ গৈ পোৱাৰ আগৰ পাতনিখিনি নতৰাকৈ চিধা মছুদুল হকক আমি এনেও চুব নোৱাৰিছিলোঁ। এনেও তেখেত আমাৰ ধৰা চোৱাৰ দূৰত আছিলে। আজি যাওঁতে এইকেইখন দৰ্জাত খটখটাইহে তেখেতৰ ওচৰত পাম। মহম্মদ ছফি গগৈ কি সংগঠনৰ নেতা জানে? আহোম সভাৰ নেতা। যেতিয়া আমি কিলাকুটিয়াই বাঘ হাজৰিকাক গাঁতত গতিয়াই পেলাই থৈ যাওঁ, আমি ইমানো ভাবিব পৰা হ'লোঁ এটা অসমীয়া জাতিৰ সন্তান হৈও যে লাচিতৰ মূৰ্তিটো কাষৰ পৰা পাৰিলে টঙনিয়াই হাতুৰি মাৰি বাঘ হাজৰিকাক ভাঙি পেলাবলৈ বিচৰা হ'লোঁ। যেতিয়া আমি শংকৰদেৱৰ লগত আজান পীৰৰ নামটোকো উচ্চাৰণ কৰিবলৈ মানা আহি গ'ল, ফটোৱা আহি গ'ল, ফৰমান জাৰি হ'ল, শংকৰদেৱ অকলে, খুব বেছি মাধৱদেৱক লগত এলাও কৰিব পাৰি, অনুমতি দিব পাৰি। খুব বেছি শংকৰদেৱৰ লগত অকণমান গা গোৱাবলৈ মাধৱদেৱক দিব পাৰি। আৰু আজান পীৰ ফকীৰ নৈব কোনো আজান পীৰ কোনো শংকৰদেৱৰ লগত একেলগে ক'ব নালাগিব। আমি কৈ থাকিম। আমি ইমান খৰকৈ ক'ম, শংকৰদেৱ আজান পীৰ ক'বলৈও আমাৰ সময় নোহোৱাৰ নিচিনা খৰকৈ ক'ম, মাজত দাড়ি নিদিওঁ, কমা নিদিওঁ, আমি এনেকৈ ক'ম শংকৰ আজান এনেকৈ ক'ম। কাৰণ তেনেকুৱা এক আৰু অবিভক্ত অসমীয়া জাতিৰ আমি সন্তান। আৰু সেইবাবে মই ক'ব বিচাৰিছোঁ, মহম্মদ ছফি গগৈ কিহৰ নেতা আছিলে জানে? আহোম সভাৰ নেতা। আহোম সভাৰ নেতা হৈ লাচিত ফৌজৰ নেতা তেওঁ। লাচিত সেনা নহয়, বীৰ লাচিত সেনা নহয়, লাচিত ফৌজৰ নেতা ছফি গগৈ। বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ নেতা ছফি গগৈ। আৰু শেহলৈকে ছফি গগৈয়ে আহোম সভাৰ নেতৃত্ব বহন কৰি আছিলে। ইমৰান হুছেইন চৌধুৰী, প্ৰফেচাৰ ইমৰান হুছেইন চৌধুৰী জাৰ্মানী ফেৰত, তেখেতৰ বিজয়ত আহোম সভাৰ যি ভূমিকা, তাতো ছফি গগৈৰ ভূমিকা আছিলে। ঠিক তেনেকৈ তেখেতৰ পৰিয়ালৰ বাকী যিসকল আছিলে, সেই সকলোৱে অসমৰ আহোম নেতৃত্ব গোলাম য়াকুত নবাব লিখি আছিলে। ভাবিলে য়াকুত চাহাবে নবাব লিখিলে অলপ সামন্তীয় হৈ যাব, নবাবটো কাটি লিখি নিজৰ নামৰ আগত গোলাম লগাই ল'লে। মই কাৰো ওপৰত নবাবগিৰি নকৰোঁ, তবাবজাদা একোৱেই নহয়, শ্বাহজাদা নহয়, নবাবজাদা নহয়, মই গোলামেই হয়। গোলাম য়াকুতে তেওঁ দ্বিতীয় মহাযুদ্ধৰ সময়ত হিন্দী, বাংলা, উৰ্দু, পাৰ্চী, আৰবী সলসলীয়াকৈ ক'ব পৰা মানুহজনক ইজিপ্ত, তুৰ্কী, ইৰাণ, ইৰাক আদিত কাম দিলে ব্ৰিটিছ চৰকাৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত সেইখিনি কথা আহিছে, প্ৰভাৱ মছুদুল হক চাহাবলৈকেও, এইটো আমি পাহৰিব নালাগিব। কিন্তু মই আৰু পোনপটীয়াকৈ চিধা যদি মই ছুটি কৰিবৰ কাৰণে মছুদুল হক যাবও লাগে, আৰু এখন দৰ্জা খুলিব লাগিব মই। সেই দৰ্জাখন হৈছে ৰফিউল, তেখেতৰ পিতৃ ৰফিউল চাহাবৰ দৰ্জাখন। দেশৰ স্বাধীনতা আন্দোলনত মৃত্যুঞ্জয় নপঢ়া কোনো অসমীয়া নাই, নিশ্চয় ইয়াৰ আমাৰ প্ৰজন্মৰটো কোনো নায়েই। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জ্ঞানপীঠ বিজয়ৰ মৃত্যুঞ্জয় নপঢ়া কোনো ব্যক্তি আমাৰ প্ৰজন্মৰ অন্তত ইয়াত নাই। আমি মহদানন্দ গোস্বামীৰ কথাও জানো, আৰু ঘটনাক্ৰমে মহানন্দ গোস্বামীৰ নিজৰ ভাতৃ গোলোক গোস্বামী, তেখেত আমাৰ অসমীয়া জাতীয় অভিধানৰ মুখ্য উপদেষ্টা আছিল বাবেও তেখেতৰ পৰিয়ালকো জানিছিলোঁ, মহাদানন্দ গোস্বামীৰ বিষয়েও জানিছিলোঁ। সশস্ত্ৰ সংগ্ৰামেৰে ব্ৰিটিছক উৎখাত কৰা কুশল কোঁৱৰৰ দৰে, কুশল কোঁৱৰ কিজানি নহয়, কুশল কোঁৱৰ কিজানি নিৰস্ত্ৰ আছিলে, এতিয়াও আমি নাজানো। কিন্তু মহদা গোসাঁইহঁতে, ভিভিৰাম বৰাহঁতে ব্ৰিটিছৰ সামৰিক ৰেল ভুলুণ্ঠিত কৰি যি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ দিগ্বিজয়ৰ পক্ষীৰাজ ঘোঁৰাক বান্ধি ৰখাৰ যি সাহস কৰিছিল, তাকে কৰিছিল তেখেতৰ পিতৃয়েও। আজি তেখেতৰ আব্বাজনৰ কথাটো বাদ দি তেখেতৰ কথা যাব নোৱাৰোঁ পোনপটীয়াকৈ, কাৰণ সেই মানুহজনে চফ্ৰাইত ব্ৰিটিছৰ ৰেল যেতিয়া বগৰাই দিয়া হ'ল, তেখেতৰ পিতৃ চৰকাৰী বিষয়া হৈও তাত নেতৃত্ব দিছিলে। কেৱল নহয়, লিখা আছে তেখেতে বনোৱা বোমা। মই ভাবোঁ যে আজি আমি তেখেতৰ কথা যোৱাৰ আগতে ৰহমত নবাবৰ কাৰণে এটা হাত চাপৰি দিওঁ, আমি লাবনী গোহাঁইৰ কাৰণে এটা হাত চাপৰি দিওঁ, মহম্মদ ছফি গগৈৰ কাৰণে এটা হাত চাপৰি দিওঁ, আৰু তেখেতৰ দেউতাক, তেখেতৰ আব্বাজান ৰফিউল চাহাবৰ কাৰণে এটা হাত চাপৰি দিওঁ। কাৰণ কেৱল মাত্ৰ তেখেতে বোমাটো সজা নাই, তেখেতে তাৰ পিছত কাৰাগাৰত তেখেতক কাৰাৰুদ্ধ কৰি ৰখা হ'ল। উৰিষ্যাতো পৰৱৰ্তীকালতো ৬২ চনতো চীন যুদ্ধৰ সময়তো তেখেত কাৰাগাৰত।
গতিকে এই মানুহবিলাকৰ তেজ তেখেতৰ শিৰে শিৰে প্ৰবাহমান কাৰণে মছুদুল হক হ'ব পাৰে। এইকাৰণে মছুদুল হকে এইকাৰণে এই প্ৰমূল্যবিলাকক তুলি ধৰিব পাৰে যে তেখেতক বুৰঞ্জী আৰু ইতিহাসে তাকে দায়িত্ব দি গৈছে। ইতিহাসৰ সন্তান আৰু বুৰঞ্জীৰ সন্তান কাৰণে সেই দায়িত্ব নিৰ্বাহ কৰিবলৈ তেখেতৰ জন্ম আৰু তেখেতৰ জীৱন যাপন কাৰণে আমি তেখেতক সম্পূৰ্ণ তেখেতৰ বক্তব্যৰে সৈতে আৰু তেখেতৰ বংশ পৰম্পৰা আৰু ইতিহাসৰ সৈতে আজি সন্মান জনাম। অকলে মছুদুল হক এজন অকলে আমি একাষৰীয়া কৰি নলওঁ আৰু কাটি কুটি টুকুৰা কৰি এটুকুৰা অকল মছুদুল হক আমি মানি নলওঁ, সম্পূৰ্ণ মছুদুল হক। মই এইকাৰণে কৈছোঁ কথাটো যে আমি কেতিয়াবা ধৰ্মমুক্ত হওঁ। মই ধৰক নিজকে ধৰ্মমুক্ত মানুহ বুলি কওঁ। ধৰ্মৰ লগত লেনা দেনা বেছি নাই। কোনো ধৰ্মীয় এবাদতখানা, কোনো প্ৰাৰ্থনা ঘৰ, মন্দিৰ তন্দিৰ নাযাওঁ আৰু ছাত্ৰ হিচাপে পঢ়িব বিচাৰোঁ। কিন্তু মই তথাপিও স্বীকাৰ কৰোঁ যে মোৰ দেউতা কথাশিল্পী ডিম্বেশ্বৰ দয়াল শৰ্মা ধৰ্মনিষ্ঠ মানুহ আছিলে, কাল সংহতিৰ মানুহ আছিলে, সেইকাৰণে মোৱামৰীয়া বিদ্ৰোহৰ সন্তান আছিলে। সেইকাৰণে মই সদায় অনুভৱ কৰি থাকোঁ যে আমাৰ পৰিয়ালত মোৰ দেউতাৰ ফালৰ পৰা শ্বহীদ আছে। মই সদায় ভাবি থাকোঁ মই শ্বহীদৰ পৰিয়ালৰ। পিয়লি বৰুৱা মোৰ পোনপটীয়াকৈ, মণিৰাম দেৱানৰ লগৰ পিয়লি বৰুৱা পোনপটীয়াকৈ মোৰ মাতামহৰ পৰিয়াল। মই সদায় অনুভৱ কৰি থাকোঁ যে মোৰ পৰিয়ালত মাৰ ফালৰ পৰা দেউতাৰ ফালৰ পৰা শ্বহীদ আছে। আমি আমাৰ এই পৰম্পৰাৰ পৰা নিজক বিচ্ছিন্ন কৰিব নোৱাৰোঁ। মই ভাবোঁ যে মছুদুল হকেও নোৱাৰে। ইচ্ছাকৃত অনিচ্ছাকৃত যিয়ে নহওক সেই ধাৰাবাহিকতা তেখেতে অক্ষুণ্ণ ৰাখিছে কাৰণে মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনালোকৰ হৈও মোৰ নিজৰ ফালৰ পৰাও। মই ভাবোঁ যে আজিৰ তাৰিখত অসমত তেখেতক আমি এইকাৰণে উল্লেখ জনাব লাগিব, কুৰ্নিছ কৰিব লাগিব, চালাম যাচিব লাগিব আৰু ৰক্তিম অভিনন্দনো যাচিব লাগিব। এইবাবে ধৰ্ম নিৰপেক্ষতা আজি আক্ৰান্ত। আজি কেৱল আজান পীৰ অপমানিত নহয়, বেইজ্জত কেৱল আজান পীৰ হোৱা নাই। অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এটা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। কাক লৈ জাতি? আজান পীৰবিহীন অসমীয়া জাতি, আজান পীৰবিহীন মধ্যযুগ আমাৰ, ইছমাইল ছিদ্দিকীবিহীন অকলশৰীয়া লাচিত বৰফুকন। আমি তেনেকুৱা অসমীয়া জাতিৰ সপোন দেখোঁ নে নাথাকোঁ? আমি মছুদুল হক চাহাবৰ ডিঙিত যেতিয়া জাপ জাপ গামোচা জাপিম তেতিয়া এই প্ৰশ্নটোৰ পৰা আমি কোনো নিষ্কৃতি নাপাম। আৰু আজি যেতিয়া টোপনি আহিবৰ হ'ব, টোপনিয়ে চিলমিলকৈ যেতিয়া আমাক জোকাব, তেতিয়াও আৰু তাৰ পিছতো সদায় যেতিয়া মছুদুল হকৰ প্ৰশ্ন উত্থাপিত হ'ব, তেখেতৰ স্মৃতি, তেখেতৰ কথাই যেতিয়া আমাক চুই যাব, তা বাৰম্বাৰ এই প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব। নিজকে কাঠগড়াত নিজকে তুলিব লাগিব। ধৰ্ম নিৰপেক্ষ অসমীয়া জাতি, ধৰ্মৰ ভিত্তিত বিভক্ত অসমীয়া জাতি কোনটো আমাক লাগে? নেলিত ৰক্তাক্ত অসমীয়া জাতি, মোকালমোৱাত চাউল খোৱাত মানুহৰ তেজেৰে দুহাত ৰাঙলি কৰা অসমীয়া জাতি, নে আজান পীৰ আৰু শংকৰদেৱক একেলগে লৈ কৰা অসমীয়া? তাৰ জবাব নিদিয়াকৈ কেৱল গামোচাৰে ডিঙিটো বেকা কৰি দিয়াকৈ কৰিলে আমাৰ কামটো সম্পূৰ্ণ নহ'ব। কাৰণে মই ক'ব খুজিছোঁ যে পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা ইয়াৰ পৰা অনতি দূৰত যেতিয়া খাৰঘৰটো জ্বলাই দিলে, যিদিনা জ্বলাই দিলে, কোন গৈছিলে তেওঁলোকৰ লগত? কোন আছিলে তেওঁলোকৰ? আব্দুছ ছাত্তাৰে লিখিছে নাজিৰাৰ ৰাহবৰ বদৰত আলী, লিখিছে ফৰ্মুদ আলীৰ পৰিয়ালৰ, যোৰহাটৰ ফৰ্মুদ আলী আৰু বাহাদুৰ গাঁওবুঢ়া মণিৰাম দেৱানৰ পিয়লি বৰুৱাৰ সহযাত্ৰী, তেওঁলোকৰ তেওঁলোকৰে নানাজান বা কিবা হয় বদৰত আলী নাজিয়াৰ। আমি তেতিয়াৰ পৰা বদৰত আলীক বিচাৰি ফুৰিছোঁ। বদৰত আলীয়ে বাট দেখুৱাই লৈ গৈছিল বোলে চাকুলা পিয়লিক। আৰু আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল। ধৰ্মমুক্ত মানুহ নহয়, ধৰ্মনিষ্ঠ মানুহ, সৎ মানুহ। তেখেতে লিখিছে বদৰত আলী ৰাহবৰ, বদৰত আলী ৰাহবৰ। মই অভিধান চালোঁ, ৰাহবৰ মানে কি? পথ দেখুওৱা মানুহ, পথদ্ৰষ্টা, পথিকৃত। তাৰপাছত এদিন হঠাৎ এখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত এটা বাতৰি চমকিত হৈ মোৰ চকুত লাগি গ'ল। ইৰাণ আক্ৰমণ হৈছে। আপোনালোকে ভাবিছে ক'ৰ পৰা? মছুদুল হকৰ পৰা ইৰাণ হয়? মছুদুল হকৰ পৰা ইৰাণ নহয়, নাজিৰাৰ পৰা ইৰাণ, বদৰত আলীৰ পৰা ইৰাণ। কাৰণ খামেইনি, আয়াতুল্লাহ খামেইনিক যেতিয়া হত্যা কৰা হ'ল, বাতৰি কাগজত লিখিছে ৰাহবৰে ইনকিলাব আয়াতুল্লাহ খামেইনি। ৰাহবৰ, বদৰত আলী, নাজিৰাৰ ইয়াৰ পৰা উন্নতি দূৰৰ। ইয়াত কৈছে নাজিৰাৰ মানুহ এটা আহিছে, কালি পৰহি কিতাপ ওলাইছে চন্দ্ৰকান্ত সিংহৰ বিষয়ে, তাত লিখা আছে বদৰত আলীৰ বিষয়ে। বদৰত আলী আছিলে ৰাহবৰ, নাজিৰাৰ আপোনাৰ পৰা উন্নতি দূৰৰ, আৰু আয়াতুল্লাহ খামেইনি তাত নিহত হৈ গ'ল। ৰাহবৰে ইনকিলাব, একেটা শব্দ, একেটা পাৰ্চী ভাষাৰ পৰা অহা শব্দ নাজিৰাটো। ইয়াতো আমি আমাৰ ইতিহাসক বিচ্ছিন্ন কৰিব নোৱাৰোঁ, শৱ ব্যৱচ্ছেদ কৰিব নোৱাৰোঁ,
অস্ত্ৰোপচাৰৰ মেজত তুলি তুলি টুকুৰা টুকুৰ কৰি হিন্দুৰ পৰা অহা তেজ মছুদুল হকৰ গাত লাবনী গোহাঁইৰ পৰা অহা বেলেগ কৰি বেলেগ এটা চিচাত ধৰিব নোৱাৰোঁ আৰু ৰহমত নবাবৰ পৰা অহা তেজখিনি বিচ্ছিন্ন কৰিব নোৱাৰোঁ একেজন মছুদুল হক অবিভক্ত মছুদুল হক যেনেকৈ তেনেকৈ বদৰত আলীক সোঁৱৰিম আমি একেটা পৰিপ্ৰেক্ষিতৰ কাৰণে আমি সোঁৱৰিম ফৰমুদ আলী বাহাদুৰ গাঁওবুঢ়াক আৰু এজনক সোঁৱৰিম সাদৃশ্য কাৰণে মই সোঁৱৰিছোঁ মই ৰিজাৰ্ভৰ কাৰণে সোঁৱৰিছোঁ যে কাকজান আপোনালোক সকলোৱে দেখে ইয়াত কাকজানৰ পৰা আহিছেও কিজানি বাইদেউ আহিছে কাকজানৰ পৰা কাকজান মহাবিদ্যালয়ত আছিলে বাইদেউ আহিছে কাকজান মহাবিদ্যালয়ৰ মাটিখিনিনো কাৰ কাকজানৰ মহাবিদ্যালয়ৰ এইপাৰে থকা মধ্য ইংৰাজী বিদ্যালয়ৰ মাটিখিনিনো কাৰ ডাকঘৰটোৰ মাটিখিনিনো কাৰ লুকি খেনচোৱা বৰুৱাৰ লুকি খেনচোৱা বৰুৱা বাহাদুৰ গাঁওবুঢ়া আৰু মণিৰাম দেৱানহঁতৰ সহযোগী তেওঁ কলীয়াপানীত মেলা হ'ল আন্দামানত আৰু বহুদিনৰ মূৰত তেওঁ ঘূৰি আহিলে এখন জাহাজত এমডেন জাহাজত উঠি তেওঁ ঘূৰি আহিলে আহি কলকাতা বন্দৰ পোৱাৰ আগতে জাপ মাৰি দিলে ব্ৰিটিছে ধৰিব বুলি জাৰ্মান জাহাজত আহিছিলে খোজকাঢ়ি খোজকাঢ়ি কাকজান আহি পাই দেখিলে চব চেচ বাজেয়াপ্ত হৈ গ'ল জব্দ হৈ গ'ল তেওঁৰ মাটি পুলিচ গাৰ্ডত তাত বহি আছে ঘৰ নোসোমালে পদ্মাৱতী আইদেউতৰ পৰিবাৰ যোগেশ্বৰ সিংহ স্বৰ্গদেউৰ কন্যা পদ্মাৱতী আইদেউ সৰু চৰাই খাটলৈ ঘূৰি গ'ল তেওঁ পলাতক হৈ মৰঙি খোৱাৰ গোহাঁই তালৈ গ'ল আৰু আহি অৱশেষত কছাৰীহাটত বাল্য বান্ধৱী পৰিজান বেগমৰ ঘৰত চাপিল পৰিজানৰ স্বামীৰ ইন্তেকাল হৈছিলে নিকাহ হৈ গ'ল লুকি খেনচোৱা বৰুৱাৰ লগত লুকি খেনচোৱা বৰুৱাৰ পৰা এটা মুছলমান পৰিয়ালৰ জন্ম হ'ল আৰু আহোম পৰিয়ালটো পদ্মাৱতী আইদেউৰ থাকি গ'ল চিত্তৰঞ্জন বৰুৱা BSNLৰ কাৰ্যবাহী অভিযন্তা আহোম পৰিয়ালৰ আৰু ৰফিউল হুছেইন বৰুৱা বুৰঞ্জীবিদ মুছলমান পৰিয়ালৰ দুইটা পৰিয়ালৰ মিলন হ'ল মই কৈছোঁ মছুদুল হকতো তেনেকুৱাই মই কৈছোঁ আমাৰ ইতিহাসতো তেনেকুৱাই আমাৰ ইতিহাসে আমাক এইটোকে কৈছে যে একেজন লুকি খেনচোৱা বৰুৱা এজন চিত্তৰঞ্জন বৰুৱা জীৱিত মানচাও চিত্তৰঞ্জন বৰুৱা আৰু মৰহুম ৰফিউল হুছেইন বৰুৱা কালি পৰহি ঢুকাইছে দুইজনে উদ্ধাৰ কৰিছে ইতিহাস একেলগে এসাঁজ ভাত খাইছে সাৱটি ধৰিছে আৰু কান্দিছে আমি একেজন লুকি খেনচোৱা বৰুৱাৰ পুত্ৰ মই কওঁ আমি একেটা অসমীয়া জাতিৰ সন্তান আমি তেনেকুৱা অসমীয়া জাতিৰ সন্তান যিটো অসমীয়া জাতিৰ সপোন খোৱাব মছুদুল হকসকলে আমাক শিকাইছে মছুদুল হকৰ এই বৰঙণিক বাদ দি তেখেতৰ গুণানুকীৰ্তনৰ কি এই বা অৰ্থ তেখেতৰ যিমান মহৎ কৃতি সেই মহৎ কৃতিৰ সাৰমৰ্ম হৈছে ঐক্যবদ্ধ অসমীয়া জাতি অবিভক্ত অসমীয়া জাতি কিন্তু আজি আমি কিহৰ কাৰণে জাতিটোক গঢ়িছোঁ জাতিটোক ক'লৈ লৈ আছোঁ কোনে কাৰ ঘৰত কি খালে তাক লৈ ঘৰ ভাঙি সোমাই গৈ পাকঘৰ ভাঙি সোমাই গৈ কি মাংস আছিলে শুঙি বা নুশুঙি মানুহটোকে মাৰি পেলাম দাদ্ৰী মহম্মদ ইখলাকক মাৰি পেলাৰ দৰে আমি ক'ম যে মানুহক বিচাৰ কৰিব লাগে কেৱল ধৰ্মৰ ভিত্তিত তেনেকুৱা এটা জেগাত আমি যেতিয়া জাতিক উপনীত কৰাইছোঁ তেতিয়া মই ভাবোঁ মছুদুল হকৰ প্ৰতি কৃতজ্ঞতা কেৱল তেতিয়া প্ৰাসংগিক হ'ব তেতিয়া অৰ্থপূৰ্ণ হ'ব তেখেতে জীৱন জুৰি ৭৮ বছৰীয়া জীৱন ৮টা দশক জুৰি ৰপ্ত কৰা আৰু তেখেতে প্ৰচাৰ কৰা আৰু বিশ্বাস কৰাবলৈ চেষ্টা কৰা এই পূৰা আদৰ্শক যদি আমি তুলি ধৰিব পাৰোঁ সেইকাৰণে আজি যেতিয়া দেশজুৰি এনেকুৱা হিন্দুত্ববাদৰ এনেকুৱা বিধ্বংসী প্ৰচাৰ চলিছে তাৰ বিপক্ষে অকলশৰেও কেতিয়াবা থিয় হৈ মছুদুলকে কৈছে বাবৰি মছজিদ ভাঙিছে হীৰেণ গোহাঁয়ে লিখিছে এখন পুস্তিকালৈ তেখেতে হীৰেণ গোহাঁইৰ ঘৰত গ'ল পঢ়িব এতিয়া আপোনালোকে হীৰেণ গোহাঁইক গৈ ক'লে সেই দুখ সময় যেতিয়া বাবৰি মছজিদ ধ্বংসৰ পিছত দেশজুৰি দাংগা হাংগামা হৈছে তেজৰ নদী বৈ গৈছে তেখেতে তথ্যপূৰ্ণভাৱে নিৰাবেগভাৱে এটাও আলংকাৰিক শব্দ নিদিয়াকৈ তেখেতে বাবৰি মছজিদৰ ইতিহাস লিখি এখন কিতাপ কৰিব খুজি হীৰেণ গোহাঁই তালৈ গ'ল হীৰেণ গোহাঁই সাহসী মানুহ অসমৰ আটাইতকৈ সাহসী মানুহবিলাকৰ ভিতৰত এজন হীৰেণ গোহাঁই ভয় খাই গ'ল হীৰেণ গোহাঁয়ে ক'লে যে তোমাৰ ওচৰত মছুদ বুলি লিখিছে মছুদ ভাইটি তোমাৰ ওচৰত দুটা উপায় আছে এটা উপায় আছে তুমি ছদ্মনামত এখন উলিওৱা আনটো উপায় হৈছে এখন চিৰদিনৰ কাৰণে ইয়াৰ মোহ ত্যাগ কৰা আৰু মই তোমাক কওঁ তুমি মোহ ত্যাগ কৰাই ভাল কাৰণ এইখন কৰিব গৈ মই তোমাক শ্বহীদ হ'বলৈ এৰি দিব নোৱাৰোঁ হয়তো হীৰেণ গোহাঁই ভালেই গ'ল 82তেই শ্বহীদ হৈ গ'লহেঁতেন বাবৰি মছজিদ সম্পৰ্কীয় সত্যক উদ্ধত তুলি ধৰিবলৈ গৈ এজন মছুদুল হক এইখন সভা পতাৰ অৱকাশ নাথাকিলেহেঁতেন মই ভাবোঁ যে এতিয়া আমি কি কৰিম এতিয়া মই ভাবোঁ যে তেখেতৰ যদিহে আছে আজিৰ সময়ে যদি সাহস কৰিব পাৰে কিনো লিখিছিলে চাবৰ হিম্মত যদি কলিজাত আমাৰ নাই কিহৰ কৃতজ্ঞতা এই কৃতজ্ঞতা নিৰৰ্থক যদি তেখেতৰ চিন্তা আৰু চেতনা বিশ্বাস আৰু আশ্বাসৰ এটা ডাঙৰ অংশক আমি যদি অস্ত্ৰোপচাৰ কৰি কাটি নাইকিয়া কৰিব খোজোঁ অৰ্থহীন মই ভাবোঁ যে সেইজন মছুদুল হক
সমগ্ৰ মছুদুল হক চিনি লওক, সামগ্ৰিক মছুদুল হক, খণ্ডিত মছুদুল হক নহয়। কিন্তু মই লগত এইটো কথাও কওঁ, কিন্তু মছুদুল হক ইছলামিক মৌলবাদৰো বিৰোধী। মুঠেই সামান্যতমো তেখেতৰ দয়া দৰদ সহানুভূতি ইছলামী মৌলবাদৰ প্ৰতিও নাই। এই একেজন মানুহে হিন্দু মৌলবাদৰ বিৰোধিতা কৰা মানে এইটো বুজিব নালাগে মুছলমানৰ ঘৰত জন্ম হোৱাৰ কাৰণে। এইটো মুছলমানৰ ঘৰত জন্ম হোৱাই নাই। আইতাক মাক কোন তেখেতৰ হিন্দু, কেনেকৈ এই মানুহজন মুছলমান হ'ব? সেই অৰ্থত নহয়েই। আৰু তাৰপিছত যিখিনি হৈছে, মই ভাবোঁ তেখেতে আমাক এই প্ৰত্যয় দিব পাৰিছে, ইছলামী মৌলবাদৰ কাৰা সমালোচক এজন আমাৰ মাজত বহি আছে। গতিকে মুছলমান নাম এটা থাকিলেই মহম্মদ শফি গগৈ নামৰো এটুকুৰা মুছলমানী আছিলে, এটুকুৰা হিন্দু আহোম আছিলে। মই ভাবোঁ যে মছুদুল হকৰো এইটোৱেই বৈশিষ্ট্য, ইছলামিক ষ্টাডি চেণ্টাৰৰ লগত জড়িত, কোৰাণ কিজানি মুখস্থ, কোৰাণ শৰীয়ত চবৰ বিদগ্ধ পণ্ডিত, কিন্তু তেখেত এনেকুৱা নহয় যে মৌলবাদত দীক্ষিত হ'বলৈ গৈ তেখেতে তবলিগে জামাতৰ সমৰ্থন কৰিব, নাই কৰা। তবলিগে জামাতৰ দৰে আৰু যিমানবিলাক মৌলবাদী ইছলামী পুনৰুত্থানবাদী ইমানখিনি দাড়ি জুখি দাড়ি ইমান হ'ব লাগিব, লুঙি পিন্ধিব লাগিব, এনেকুৱা কোনো বাহিৰা মৌলবাদী বৰ্তমানৰ মৌলবাদৰ যি বহিঃপ্ৰকাশ, সেই বহিঃপ্ৰকাশৰ লগত যে তেখেত নাই, মই ভাবোঁ যে এই কথাটো আমি জানি ল'ব লাগিব তেখেতৰ মূল্যায়ন কৰোঁতে। তেখেতে এনে ইতিহাসৰ চৰ্চা কৰিছে যাক আমি জাতীয় ইতিহাস নাম দিছোঁ। আমি জাতীয় ইতিহাস নাম দিছোঁ এইকাৰণে যে আমাৰ অবিভক্ত ইতিহাসত হিন্দু মুছলমান নিৰ্বিশেষে সকলোকে যথাযোগ্য মৰ্যাদাৰে প্ৰতিষ্ঠা কৰিবৰ কাৰণে। ইয়াত বহি আছে সমীৰণ দুৱৰা, দৈনিক অসমৰ এজন প্ৰতিবেদক, বাতৰি দিওঁতা। আজিৰ পৰা 5-6 বছৰমান আগতে দৈনিক অসমত এটা বাতৰি ওলালে। তেখেতে জানিবৰ কাৰণে মই তেখেতৰ লগত জড়িত কৰি গৈছোঁ। আমগুৰি বৰাহীবাৰী খেনচুৱা গাঁৱৰ পূৰ্ণানন্দ গগৈৰ কথা, খগেন বৰবৰুৱাৰ লগত তেখেতৰ আত্মীয়তা, বিপ্লৱী কমিউনিষ্ট দলৰ লগত তেখেতৰ আত্মীয়তাৰ কাৰণে মই কথাটো তুলি আছোঁ। পূৰ্ণানন্দ গগৈৰ কথা লিখিলে সমীৰণ দুৱৰা সেইখিনিত বহি আছে। লিখিলে যে 97 নে 95 বছৰ হ'বলৈ ওলাইছে পূৰ্ণানন্দ গগৈ, আজাদিন ফৌজতো আছিলে, বিপ্লৱী কমিউনিষ্ট দলতো আছিলে। তো এই দুয়ো সংগঠনত থকা এজন পূৰ্ণানন্দ গগৈয়ে নেতাজীৰ কথা কি কৈছে, খগেন বৰবৰুৱাৰ কথা কি কৈছে, সেই বিষয়ে লিখিছিলে। মই অলপতে এই আজিৰ পৰা 20-25 দিনৰ আগতে গৈ পালোঁ পূৰ্ণানন্দ গগৈৰ ঘৰ। কিমান বয়স জানে? 100 বছৰ 3 মাহ মই যোৱা দিনা। তেখেতৰ বয়স 25 ডিচেম্বৰ 1925 জন্ম। মই যোৱা দিনা 22 তাৰিখ কিজানি মাৰ্চ মাহৰ 22 মাৰ্চ, 100 বছৰ 3 মাহ হ'বলৈ 3 দিন বাকী মানুহজনৰ। তেখেতে সামান্যতমো ধূসৰ নোহোৱা স্মৃতিৰে তেখেতে আজাদিন ফৌজৰ কথা, বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ কথা, আৰু খগেন বৰবৰুৱাৰ কথা, আৰু বিষ্ণু ৰাভাৰ কথা। বিষ্ণু ৰাভাৰ তেখেত দেহৰক্ষী আছিলে, খগেন বৰবৰুৱাৰ দেহৰক্ষী হ'ল, আৰু সকলোৰ কথা কৈ গ'ল। যিখিনি কথাৰ বাকীখিনি মই জানিছোঁ মছুদুল হকৰ পৰা। মছুদুল হকো এখন জীৱন্ত কিংবদন্তি আৰু এখন ইতিহাসৰ তেখেত সাক্ষী আৰু ইতিহাসৰ তেখেত লেখক। আৰু সেইবাবে বিপ্লৱী কমিউনিষ্ট আন্দোলনৰ লগত জড়িত থাকি সেই দলৰ সদস্য হৈ, সেই দলৰ জিলা সমিতিৰ সদস্য হৈ তেখেতে যিখিনি কৰিছিলে সেই গোটেইখিনিও, আৰু পূৰ্ণানন্দ গগৈসকলে যি কথা কৰিছে এই গোটেইখিনিও জাতীয় ইতিহাসৰ যেনেকৈ অংগ হ'ব, তেনেকৈ তেখেত চামগুৰি জাতীয় বিদ্যালয়ৰ কিন্তু অন্যতম উদ্যোক্তা। মানে মই ক'ব বিচাৰিছোঁ তেখেতৰ জাতীয়তাবাদৰ অৱধাৰণাটো কেনেকুৱা ধৰণৰ। ধৰ্মনিৰপেক্ষ হয়, সেই ধৰ্মনিৰপেক্ষতাৰ বুনিয়াদ কি, ভেটি কি? মাতৃভাষা মাধ্যম। এই মানুহজনে পৃথিৱীৰ 72খন দেশ দপদপাই আহিলে, আমি গম পাওঁ জানো? ময়ো নাজানিছিলোঁ, ঘুনুক ঘানাকৈ শুনো। মই কৈছোঁ ৰহস্যৰ আৱৰ্তত তেখেতৰ জীৱন বৃত্ত। গতিকে তেখেতক চাব পাৰি, চুব নোৱাৰি, কথা পাতিব পাৰি, ভিতৰলৈ সোমাব নোৱাৰি। নিজৰ সম্পৰ্কে একোকে ক'ব নোখোজা মানুহজনে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰিয়তে পৃথিৱীৰ 72খন দেশ তেখেতে পদধূলা দিলে বা তেখেত গ'ল। মই সুধিব পাৰোঁনে আৰু কিমানজন অসমীয়া আছে 72খন দেশ দেখা পৃথিৱী? সুধিব পাৰোঁনে? কোনোবা উত্তৰ ইয়াত থকাসকলৰ পৰা নোলাব? অসমৰ কোনোবা প্ৰান্তৰ পৰা কোনোবাই হাত দাঙিও ক'ব পাৰেনে? যদি তেওঁ অৱশ্যে বিমান সেৱাতে কাম কৰে, বিমানৰ পাইলট হয়, এয়াৰ হোষ্টেছ হয়, সেইটো মই ক'ব নোৱাৰোঁ। 72খন দেশ দায়িত্ব সহকাৰে পৃথিৱীৰ যোৱা মানুহ কিমান? কম। যদি আছে 72 নালাগে, 2খন দেশ যদি গৈছে, ঢোলটো কিমান দূৰলৈকে বজায়? ঢোল বাই ৰতনপুৰত আমি ইয়ালৈকে নুশুনো জানো? বিলাতলৈ গৈছে, বিদেশলৈ গৈছে, এবাৰ গৈছে জীৱনত, গোটেই জীৱনে ঢোলটো কোবাই থাকে।
এজন মানুহে ৭২খন দেশ গ'ল আৰু বয়স ৭৮ বছৰ হ'ল, আমি আজিলৈকে তাৰ সেই ঢোলৰ এটা শব্দ নুশুনিলোঁ। মানে কি? আত্মপ্ৰচাৰ বিমুখ এজন মানুহ। মই ভাবোঁ যে মগৰাহাটবাসীয়ে নিজে নিজক এটা হাত চাপৰি দিব লাগে যে আপোনালোকে এইটো এটা যথাৰ্থ কাম কৰিছে। পাদপ্ৰদীপৰ আলোকৰ সন্মুখত যিসকল, তেওঁলোকৰ ওপৰত আৰু বেছি পোহৰ নেপেলাব। যিসকল মহান, যিবিলাকে পুৰস্কাৰ পায়, বঁটা বাহনেৰে যাৰ জীৱন সুশোভিত, যাৰ চৌৰাঘৰত ওলমি থাকে ডাঙৰ ডাঙৰ পদকবিলাক, ডাঙৰ ডাঙৰ ট্ৰফিবিলাক, তেওঁলোকক মহান কৰাৰ কোনো প্ৰয়োজন আমাৰ নতুনকৈ নাই। পাদপ্ৰদীপৰ আলোকৰ সম্পাদ যাৰ ওপৰত পৰা নাই বা যি আঁতৰি ৰাখিছে নিজকে, যিসকলে প্ৰচাৰ নিবিচাৰিছে, কৰিছে কিন্তু মনে মনে আছে, তেওঁলোককেই আটাইতকৈ বেছি গুৰুত্ব দিয়াটো আমাৰ কাম। আৰু আপোনালোকে আজি তাকে কৰিছে। সেইবাবে মই বাৰে বাৰে আপোনালোকক শলাগ লওঁ যে এনেকুৱাজন মানুহ যিজনে পৃথিৱীজুৰি অভিজ্ঞতাৰে সমৃদ্ধ। মই ক'ব বিচাৰিছোঁ এইকাৰণে মছুদুল হকক কৃতজ্ঞতা জনোৱা প্ৰয়োজন। প্ৰথম কথা, আজিৰ সভাখনৰ প্ৰথম কথা বা মোৰ প্ৰথম কথা কিজানি তেখেতৰো ধৰ্ম নিৰপেক্ষতা যেতিয়া সংকটত, এখন দেশে সংবিধানত লিখিত ভাৰত হ'ব এখন ধৰ্মনিৰপেক্ষ দেশ, লাখো লাখ শ্বহীদৰ তেজৰ বিনিময়ত অৰ্জিত সেই ধৰ্মনিৰপেক্ষতাৰ মহান বাণীক যেতিয়া জলাঞ্জলি দিবলৈ ওলাইছে, তা মছুদুল হকসকল আমাৰ ৰথৰ সাৰথি, আমাৰ পথিকৃত, আমাৰ সন্মুখত আঁৰিয়া ধৰা মানুহ। প্ৰথম কথা। দ্বিতীয় কথা, আৰু এটা কথা বাদ দি কি মছুদুল হকৰ গুণগান, কি গুণানুকীৰ্তন। আমি বৰ বেয়া মানুহ। আমি বিষ্ণু ৰাভা যেতিয়া জীয়াই থাকে তেতিয়া তেওঁক পঘাৰে বান্ধি কাৰাগাৰলৈ যেতিয়া লৈ যায় তেতিয়া আমি নীৰৱে থাকোঁ। আমি যেতিয়া গোটেই জীৱনজুৰি সেইবিলাক মানুহ কাৰাগাৰত পচি থাকে আমি মাত সাৰো নলগাওঁ। আৰু যেতিয়া মৰি যায় তেতিয়া আমি এখন ছবি এখন লগাই লওঁ আৰু ধূপ আৰু ধূনা লগাওঁ, পাৰিলে টিলিঙাটোহে কোবাবলৈ বাকী থাকে। আমি পূজা আৰম্ভ কৰোঁ, ৰীতিমত পূজা, বিষ্ণু ৰাভা পূজা, তিথি মানে তিথি, কলাগুৰু হৈ গ'ল তেওঁ, ৰূপ কোঁৱৰ হৈ গ'ল, ৰূপৰহে পূজা কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালা যেনিবা কাৰাগাৰলৈ যোৱাই নাই। জ্যোতিপ্ৰসাদ আগৰৱালা কাৰাগাৰলৈ যোৱা এজন স্বাধীনতা সংগ্ৰামী আৰু সশস্ত্ৰ সংগ্ৰামতো বিশ্বাস কৰিছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাই নালিয়া পুলৰ বিপদ সংকেততো দুগৰাকী শ্বহীদৰ মৃত্যুৰ পিছত যি লিখিছে, এইকাৰণেই প্ৰকাশন পৰিষদে তাক লুকাই ৰাখিব লগা হৈছিল। তাত তেওঁলোকে বিপদ দেখিছিলে। ৰূপ কোঁৱৰ নহয়, বিপ্লৱী সশস্ত্ৰ সংগ্ৰামী বিষ্ণুপ্ৰসাদ ৰাভা এই এলেকাতে ঘূৰি পৰিছিলে। এইবিলাকেই তেওঁৰ এলেকা। বিষ্ণুপ্ৰসাদ ৰাভাৰ শিষ্যসকলৰ ভিতৰত মছুদুল হক। বিষ্ণুপ্ৰসাদ ৰাভাক বাদ দি কি মছুদুল হক? বিষ্ণুপ্ৰসাদ ৰাভাসকলৰ প্ৰভাৱৰ সন্তান মছুদুল হকৰ কথা পাতোঁতে বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা কিয় নাপাতিম? পতাত অসুবিধাটো কি আছে? সেইকাৰণে মই এটা কথা ক'ব বিচাৰোঁ। আজি দ্বিতীয় গুৰুত্বপূৰ্ণ প্ৰশ্ন মই উত্থাপন কৰিম, মই সামৰণি মাৰিম এতিয়া লাহে লাহে, যে সমাজবাদ আজি ভুল লুণ্ঠিত, ৰক্ত পতাকা ভুল লুণ্ঠিত। কলকাতাত লেনিনৰ মূৰ্তিটো গুৰিয়াই মাটিত পেলাই দিছে, মূৰটোকে চিনি পেলোৱা হৈছে, আৰু ত্ৰিপুৰাত আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত। তেতিয়া বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ এই সন্তানজনৰ চিন্তাৰ কি প্ৰাসংগিকতা আছে তেতিয়াহ'লে? এই গুণ গৰিমা গুণানুকীৰ্তনৰ কি অৰ্থ আছে? তেখেতৰ জীৱনজোৰা অভিযান দেখোন ব্যৰ্থ তেতিয়াহ'লে। লেনিন য'ত ভুল লুণ্ঠিত, তেতিয়া মছুদুল হকৰ কি কাম আছে? চাওক, ভাবি চাবলৈ সভা পাতোঁ আমি গুণ গাবলৈ নাপাতোঁ, আমি বৰগীত আৰু জিকিৰৰ কাৰণেও নাপাতোঁ, গামোচাৰ ওজন সংখ্যা বঢ়াবলৈ সভা নাপাতোঁ, ভাবিবলৈ সভা পাতোঁ। সেইকাৰণে মই নিজকে নিজে সুধিছোঁ, সমাজবাদৰ জানো কিবা প্ৰাসংগিকতা আছে আজি RCPI আন্দোলনৰ সন্তানজনে নক্সাল আন্দোলনত জড়িত হ'ল, সেই কথা বাদ দি তেওঁৰ কথা আজি কেনেকৈ পাতিম? মানুহজনৰ দেউতাকে হাতত এটা বোমা লৈ ব্ৰিটিছ চৰকাৰৰ লগত কাম কৰি থাকোঁতে ৰেলগাড়ী এখনলৈ সামৰিক বাহিনী অহা মাৰি দিয়াৰ হিম্মত দেখুৱাই কাৰাগাৰত থাকিছিলে, আৰু জীৱন শেষ হ'ল 45 বছৰ বয়সতে। সেইকাৰণে এখেতসকলক কম বয়সতে এৰি থৈ গ'ল যিজন দেউতাক সশস্ত্ৰ সংগ্ৰামৰ মেজাজী মানুহ এজনক। আমি তেওঁৰ কথাখিনি বাদ দিম কেনেকৈ? সমাজবাদৰ কথা, RCPI কথা, নক্সাল আন্দোলনৰ সান্নিধ্যলৈ অহাৰ কথাটো আমি বাদ দিওঁ কেনেকৈ? এই সভাত বাদ দিলে অসম্পূৰ্ণ খণ্ডিত হ'ব, বিকৃত হৈ পৰিব সত্য। সেইকাৰণে মই ক'ব বিচাৰোঁ যে তেখেতে যি ধাৰা বহন কৰি লৈ গৈছে, আপাত দৃষ্টিত সেয়া ব্যৰ্থ হৈছে। হয়, দেখ RCPI ব্যৰ্থ, RCPI অস্তিত্ব আজি একেবাৰে বিপদাপন্ন। নক্সাল আন্দোলন আজিৰ তাৰিখত সফলটো নহয়। আৰু মাৰ্ক্সবাদী আন্দোলন কেৰেলাত 50 বছৰৰ ভিতৰত ভাৰতৰ ইতিহাসত ক'তো এখন বাওঁপন্থী শাসিত ৰাজ্য যেতিয়া নাই, মছুদুল হকৰ চৰ্চাৰ কি অৰ্থ আছে? ভাবি চাওক, কি প্ৰাসংগিকতা আছে? কেৰেলা নাই, ত্ৰিপুৰা নাই আৰু বংগ নাই, তেতিয়াহ'লে মছুদুল হকে বাওঁপন্থী কথাবোৰ কৈ কি লাভ কৰিলে জীৱনজুৰি? চাব গ'লে কিন্তু আমি কি দেখিছোঁ সেইটো শেষ কথা নহয়, আৰু কথা বাকী আছে।
যদি বাওঁপন্থা শেষ হৈ গ'ল, ডনাল্ড ট্ৰাম্পৰ কি জয় জয় মই চলি আছে জানো? যি ডনাল্ড ট্ৰাম্প আজি তেওঁৰ ৰাজধানী নিউয়ৰ্কে ধৰি আমেৰিকাৰ সৰ্বত্ৰ লক্ষ লক্ষ মানুহৰ জংগী ঘেৰাওৰ ভিতৰত পৰিছে, তেওঁ কি টিকি থাকিব? নেতানিয়াহু কি টিকি থাকিব? ইৰাণৰ যুদ্ধত আমেৰিকাই কি জয়লাভ কৰিব? ডলাৰৰ কি চূড়ান্ত পতনৰ ফালে গৈ থকা নাই? সমগ্ৰ পৃথিৱীৰ বিন্যাস এনেকৈ হঠাৎ 180 ডিগ্ৰী ঘূৰিবৰ ফালে গৈ গৈছে। যাক পতিত বুলি ভবা হৈছিলে, ভুলুণ্ঠিত বুলি ভবা হৈছিলে, ধৰাশায়ী বুলি ভবা হৈছিলে, যাৰ সমাধি ৰচনা কৰা হৈছিলে, সমাধিৰ পৰা উঠি উঠি আহিব বাৰম্বাৰ পৰাজিত মানুহৰ দল। পৃথিৱীৰ ইতিহাসে কেৱল বিজয়ী মানুহৰ জয়গান গাবৰ কাৰণে পৃথিৱীত ইতিহাস ৰচিত হোৱা নাই। সেয়া মাত্ৰ ৰজাঘৰীয়া বুৰঞ্জী, কেৱল মাত্ৰ ৰজাঘৰীয়া বুৰঞ্জীত ৰজাৰ জয়গান থাকে। ৰজা তাত নমৰে, ৰজা তাত অপৰাজয়, ৰজাৰ জয়গানেৰে সৈতে সেই বুৰঞ্জী লিখিত হয়। কিন্তু আৰু বুৰঞ্জী থাকে, নিম্ন বৰ্গৰ মানুহৰ বুৰঞ্জী, অলিখিত বুৰঞ্জী, কথিত বুৰঞ্জী, লুকাই থকা বুৰঞ্জী। সেই বুৰঞ্জী কেতিয়াবা কেতিয়াবা আৰু অৱশেষত অনিবাৰ্যভাৱে সেই বুৰঞ্জীৰ উদয় হয়। আৰু পৃথিৱীৰ লক্ষ লক্ষ কোটি কোটি মানুহে যি সপোন দিয়াই বৰ্তি আছে, এটা সপোন, এটা পৰাজিত সপোন। কিন্তু মই ভাবোঁ যে পৰাজিত সপোনো মূল্যৱান। মই ইংৰাজীৰ ছাত্ৰ, ইংৰাজী নক'বলৈ ভাল পাওঁ সভা সমিতিত। শ্বেক্সপিয়াৰৰ যি কালজয়ী শাশ্বত যি 4খন নাটক আছে, কিং লিয়েৰ, অথেলো, মেকবেথ আৰু হেমলেট, তেওঁ বহুত আনন্দদায়ক মনোৰঞ্জনধৰ্মী লিখিছে, মিলনান্তক লিখিছে। পৃথিৱীয়ে পাহৰি গ'ল, পৃথিৱীয়ে তেওঁৰ মিলনান্তক হাঁহি ভৰা একোকে মনত ৰখা নাই, মাত্ৰ 4খন ট্ৰেজেডিক মনত ৰাখিছে চিৰকাল। 500 বছৰ 600 বছৰৰ পিছতো বিশ্বৰ মঞ্চে মঞ্চে অভিনীত কেৱল ট্ৰেজেডি। আৰু মানুহৰ ইতিহাস ট্ৰেজেডিৰে পৰিপূৰ্ণ। মানুহ মূলতঃ এক ট্ৰেজিক জীৱ, মানুহৰ ইতিহাস পৰাজয়ৰে পৰিপূৰ্ণ। যদিও যুঁজাৰু মানুহে শেষত যুঁজাৰু মানুহকে মানুহে মনত ৰাখে। যি আত্মবিকৃত হয়, নিজকে ৰজা ঘৰৰ ওচৰত শিৰ নত কৰে, যি জিভাৰে চেলেকে শাসকৰ চামৰাৰ জোতা, তাক পৃথিৱীয়ে মনত নাৰাখে। সেইকাৰণে বিজয়ী হ'ল নে নাই, দূৰদৰ্শনৰ পৰ্দাত তেখেতক দেখোঁ কি নেদেখোঁ, ৰজাঘৰীয়া বঁটা বাহনেৰে তেখেতৰ ডিঙি গধুৰ হ'ল নে নহ'ল, আমি তাক পৰোৱাই নকৰোঁ, আমি তাক মনতো নাৰাখোঁ। আমি মনত ৰাখোঁ এটাই কথা যে ডনাল্ড ট্ৰাম্প আৰু নেতানিয়াহু আৰু কোনোবা আছে এপষ্টেইন ফাইলত যিবিলাকৰ নাম ওলাইছে, তেওঁলোক নৰমাংসভোজী। পুঁজিবাদৰ ইতিহাস, কলংকিত ইতিহাস, বিজয়ৰ ইতিহাস হ'ব পাৰে, কিন্তু মানৱ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় পুঁজিবাদ। তাৰ চৰমতম দলিলটো হৈছে, জঘন্যতম দলিলটোৰ নাম এপষ্টেইন ফাইল। আৰু তাত এওঁলোকৰ চবৰে নাম আছে, সমগ্ৰ দুনিয়াৰ শাসককুলৰ প্ৰত্যেকৰে নাম আছে, তেওঁলোকৰ ব্যভিচাৰ, তেওঁলোকৰ নিকৃষ্ট চৰিত্ৰ। তাত কি লিখা আছে? তেওঁলোকে নৰমাংস কেৱল খোৱা নাই, তেওঁলোকে শিশু ধৰ্ষণ কৰিছে, কণ কণ কন্যাৰ গৰ্ভত ভ্ৰূণৰ জন্ম দি ভ্ৰূণটোকে খাই পেলাইছে। এনেকুৱা নিকৃষ্ট পুঁজিবাদৰ অন্তিম দশাৰ বিপৰীতে এদিন আকৌ জ্বলি উঠিব সমাজবাদৰ ধাৰণা, আকৌ আৰু বাৰম্বাৰ ভাস্বৰ হৈ উঠিব মছুদুল হকসকলৰ চিন্তা। সেইকাৰণে মই ভাবোঁ যে মছুদুল হকক সামগ্ৰিকতাৰে সৈতে আমি সন্মানে আমি তেখেতক পুতৌ নহয়, কোনো সহানুভূতি নহয়, সাহায্য সংগ্ৰহৰ অভিযান নহয়, যে তেখেতক অলপ অসুবিধা হৈছে অলপ সাহায্য নহয়, গামোচাৰ অভাৱ হৈছে তেখেতৰ, গামোচা তেখেতে কামনা কৰিছে নহয়, তেখেতৰ পূৰা বক্তব্যৰ সৈতে এজন কঠিন নিৰ্মেট গ্ৰেনাইট কঠিন এজন মছুদুল হক, শিৰ নত নকৰা মছুদুল হক, তললৈ মূৰ নুদুৱা মছুদুল হক এজন বা এদল। মই ভাবোঁ যে তেখেতসকলৰ সম্পৰ্কত আমি আজি ভাবিব লাগিব। সমগ্ৰ পৃথিৱীজুৰি সমাজবাদৰ পুনৰ উত্থানৰ অনিবাৰ্য ভৱিতব্যৰ ফালে যেতিয়া পৃথিৱী গৈ আছে। মই সামৰিম এতিয়া। তেখেতক ডক্টৰ কুটনিছ কমিটিৰ লগত জড়িত বুলি ক'লোঁ। আমাৰ ডাক্তৰ ৰাণা সন্দিকৈ, নিৰঞ্জন মহন্তকে ধৰি বহু ব্যক্তি ইয়াত বহি আছে যিসকলে কুটনিছ কমিটিৰ লগত জড়িত আছিল আৰু আকুপাংচাৰ লগত জড়িত। আকুপাংচাৰ এটা কক্ষতে মই তেখেতক প্ৰথম লগ পাইছিলোঁ ডিব্ৰুগড়, 45 বছৰমানৰ আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে তেখেতক সেই প্ৰসেনজিৎ চৌধুৰীহঁতৰ ঘৰৰ সন্মুখৰ বিজয় সংঘ আৰু তেখেতৰ এটা আকুপাংচাৰ এটা কেন্দ্ৰ, তাতে তেখেতক লগ পাইছিলোঁ। আকুপাংচাৰে যে কোনো ধৰণৰ ঔষধ নোহোৱাকৈ প্ৰায় বিনা ব্যয়ে লক্ষ লক্ষ মানুহক হাজাৰ বছৰ জুৰি চীনত আৰু অন্ততঃ পক্ষে 40-50 বছৰ জুৰি অসমতো কেনেকুৱাকৈ সহায় কৰিছিলে তাৰ কাহিনী তেখেত নিজেই। কিন্তু মই নাজানিছিলোঁ। আৰু ইয়াত কোনোবাই লিখিছে কিন্তু যে তেখেত জাৰ্মানীৰ MBBS।
ডক্টৰ হীৰেণ গোহাঁয়ে লিখিছে তেখেত হোমিওপেথিক ডাক্তৰ। আমি তেখেতক আকুপাংচাৰিষ্ট হিচাপে জানিছিলোঁ। আৰু ইয়াত লিখা আছে তেখেত জাৰ্মানীৰ MBBS ৰহস্যৰ আৱৰ্ত। তেখেতক সুধিলে চাগে তেখেতে এতিয়াও উত্তৰ নিদিব। আমাক সেই প্ৰশ্নৰ কোনো উত্তৰ দৰকাৰ নাই। আমাৰ উত্তৰ আছে যোৰহাটৰ গণবন্ধু প্ৰসাদ বৰদলৈ যেনেকুৱা। আমি এটা উত্তৰ আমি পাই গ'লোঁ, এজন মানুহে জীৱনত যিমানখিনি মানুহক সুস্থ কৰিবৰ কাৰণে দিব পাৰে সিমানকে যেতিয়া দি গ'ল, এতিয়া কি হ'ল আমাৰ প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী চাৰ্টিফিকেটখন মাজে মাজে বিচাৰিব লগা হয়, বিচাৰি পোৱা যোৱা নাই। মই ভাবোঁ যে এখেতৰ ডিগ্ৰী চাৰ্টিফিকেট বিচাৰি পোৱা নাযাব পাৰে। কি আহে যায়, হোমিওপেথি নে আকুপাংচাৰ নে এলোপেথি, কি আহে যায়, একো নাহে নাযায়। এটাই কথা, জীৱনজোৰা যিমানখিনি জ্ঞান আছে তেখেতে সঁপি দিছে মানুহৰ কল্যাণৰ কাৰণে। মই ভাবোঁ তাতকৈ আনন্দকৰ একো থাকিব নোৱাৰে। মই সামৰিব বিচাৰিছোঁ এইটো কথা কৈ যে খেলুৱৈ, অভিনেতা, নাট্যকাৰ, চিকিৎসক, শিক্ষক, ৰাজনৈতিক কৰ্মী, শিক্ষাবিদ, এই গোটেইবিলাকৰ এটা আটাইতকৈ উৎকৃষ্ট উদাহৰণ হিচাপে যিজন মছুদুল হক আমি পাইছোঁ। এই মছুদুল হকসকল মগৰাহাটৰ কেৱল নহয়, কেৱল চামগুৰিৰ কেৱল নহয়, অসমৰ সকলোৰে, ভাৰতৰ সকলোৰে শ্ৰদ্ধা হোৱাৰ দাবী ৰাখে তেখেতে, হ'বলগীয়া। গতিকে তেখেতৰ নীৰৱতাৰ, তেখেতে খোলা এটা কৰি লৈছে। এই পলুবিলাক এটা খোলা কৰি লয় নহয়, পলুবিলাকে খোলা কৰি লয়, নিজে নোলালে আপুনি কেনেকৈ উলিয়ায়। কিন্তু অৱশেষত প্ৰতিটো পলুৰ খোলাৰ পৰা এটা পখিলা ওলায়, এটা অপৰূপ পখিলা। মই যে তেখেতৰ ভিতৰত যি অপৰূপ পখিলাটো তেখেতে দেখুৱাব নোখুজিলেও আমি অপৰূপ পখিলাক তাৰ জাতিষ্কাৰ ৰূপেৰে সৈতে প্ৰত্যক্ষ কৰিছোঁ। আজি বিশেষকৈ আমি গোটেইবিলাকে সেই পখিলাৰ পেখম ধৰা চাবৰ কাৰণে ইয়াত ৰৈ আছোঁ। মই ভাবোঁ যে আমি সেই মুহূৰ্তত আমি নিজকে উপকৃত কৰিছোঁ, বাধিত কৰিছোঁ। মই সামৰণি মাৰিছোঁ এইটো কথা কৈ যে ডনাল্ড ট্ৰাম্প পৃথিৱীৰ আৰ্হি নহয়, ডনাল্ড ট্ৰাম্পৰ পিছত আমি নাযাওঁ। আমি নেতানিয়াহুৰ দৰে নৰহত্যাকাৰী, পৃথিৱীখনক বিভৎস নৰককুণ্ডৰ দুজখত পৰিণত কৰা ছয়তানহঁতৰ আমি অনুগামী নহয়। আমি পৃথিৱীত মানৱ মুক্তিৰ বাৰ্তাবহ যিবিলাক, সেয়া চে গুৱেভাৰা, সেয়া বিষ্ণুপ্ৰসাদ ৰাভা, সেয়া মছুদুল হক, তেওঁলোকৰ লগত আমি থাকিম। তেওঁলোক আমাৰ আৰ্হি। আৰু সেইবাবে মই ভাবোঁ যে মফস্বলৰ পৰা যিবোৰ বাৰ্তা যাব, মগৰাহাটৰ পৰা যি বাৰ্তা যাব, সেই বাৰ্তা কালিলৈ অসমে শুনিব লাগিব। সনন্দ তাঁতীয়ে এটা কবিতা লিখিছিলে। সনন্দ তাঁতীৰ কবিতাটো আছিলে, তেতিয়া নাগৰিকত ওলাইছিলে, হোমেন বৰগোহাঁয়ে সম্পাদিত, বৰ দুৰ্দিন আছিল তেতিয়া। কৈছিলে, তোমালোকে দেখিছানে মোক, কি সুন্দৰ পথত মই গৈ আছোঁ, আৰু মই গৈ থকা পথৰ দুয়োকাষে পোহৰ, কেৱল পোহৰ। মই বুজে মছুদুল হকে আজি সেইটোকে ক'ব পাৰে, তোমালোকে দেখিছানে মোক, মই গৈ থকা পথৰ দুকাষে কেৱল পোহৰ, কেৱল পোহৰ ছটিয়াই এজন মানুহ গৈ আছে। আৰু সনন্দ তাঁতীয়ে কৰ্কট ৰোগত ভুগি ঢুকালে। আমাৰ মহাবিদ্যালয়লৈ মাতিছিলোঁ, যোৰহাট মহাবিদ্যালয়। তেওঁৰ কবিতাৰ কিতাপখনৰ নাম আছিলে কাইলৈৰ দিনটো আমাৰ হ'ব। আজিৰ দিনটো নহয়, আজিৰ দিনটো আমি এতিয়ালৈকে দখল ল'ব পৰা নাই। এটা দিন আহিব মছুদুল হকসকলৰ দিন, আৰু সেই যাত্ৰা যিটো আমাৰ দিনটো ঘোষণা কৰাৰ যিটো যাত্ৰা গাঁৱলীয়া বাটেৰে আৰম্ভ হ'ব। এইটো মহানগৰীৰ পৰা নাহিব। সেই যাত্ৰা আৰম্ভণি বিন্দুটো আমি ৰাওনা হ'ম গাঁৱলীয়া বাটেৰে আৰু লুইতৰ ঘাটেৰে, আৰু জগত সভালৈ যাম। সেই পতাকাখন ৰুই দিম, যিখন পতাকা তেখেতে তেখেতৰ তেজত বহন কৰি আছে, যিখন পতাকা ৰক্ত পতাকা, যিখন পতাকা মই সামৰণি মাৰিছোঁ। ময়ো গুলি খাইছিলোঁ, 4টামান গুলি মোৰ হাওঁফাৰ মাজেৰে গুলি, এই পেটৰ মাজেৰে গুলি, হাতেৰে গুলি, আৰু কিবা গুলি। আৰু মছুদুল হক মানুহ গুলিবিদ্ধ মানুহ, মছুদুল হকৰ শাৰীৰিকভাৱে তেখেত গুলিবিদ্ধ মানুহ। মই কওঁ, ভূপেন হাজৰিকাই কৈছিলে, বক্ষৰ ৰক্তেৰে আমি দেশৰ মাটিত স্বাক্ষৰ কৰি গ'লোঁ অসীম জীৱন। তেখেতে তেখেতৰ জীৱনৰ সমগ্ৰখিনি তেজকে ধৰি, দেহৰ পৰা ওলোৱা তেজকে ধৰি দেশৰ মাটিত চহী কৰি থৈ গুচি গৈছে, অসীম জীৱন দি গৈছে। এই অসীম জীৱনৰ বিনিময়ত তেখেতৰ প্ৰতি শ্ৰদ্ধা, আনুগত্য, তেখেতৰ বক্তব্য আৰু চিন্তাৰ প্ৰতি মই ভাবোঁ যে আমাৰ বুজাৰ প্ৰয়োজন। আমি অনুভৱ যদি কৰোঁ, তেতিয়াহ'লে এই অভিনন্দনৰ সাৰ্থকতা। ধন্যবাদ। ভালে থাকক মছুদুল হক চাহাব আৰু তেখেতৰ সুযোগ্য পৰিবাৰ, মল্লিকা বেগম। ধন্যবাদ।